পেন্থাৰত এইটো যে লাগিব মই কিন্তু ভাবা নাছিলো বেবী অন বৰ্ড বেবী আৰু মাক ধুনীয়াকে ঘৰত লৈ যাব কাৰণে এই পিংকি মেডাম নাই কাৰণে দুখ কৰি আছে পুৰা একদম আজি সব আহি যাব দেই ভালকে থাকিবি হা আমি আহি যাম আজি গধূলি হা দুখ নকৰিবি হা আজি ফাইনেল ডে য'ত আমাৰ বেবী আমাৰ ঘৰত আহিব আজি আমি বেবীক ওয়েলকাম জনাম বহুত বেছি ভাল লাগি আছে নতুন ফ্যামিলি মেম্বাৰক আজি আমি ওয়েলকাম জনাম আপোনালোকক সকলোকে বহুত বেছি ধন্যবাদ বহুত বেছি মৰম ভাল পোৱা আপোনালোকে ইমান বেছি আশীৰ্বাদ দিছে ইমান বেছি ভাল পোৱা দিছে পিংকি মেডাম আৰু আজি বেবীক আমাৰ যে ডক্টৰে ৰিলিজ দিয়া কথা চাও কি হয় ধুনীয়াকৈ যাও পিংকি মেডামৰ কাৰণে কিবা এটা গিফ্ট লৈ যাও আৰু আহি আজি আমি এটা মানে অলপমান ওয়েলকাম বুলি কিবা এটা সজাম ও এইবিলাক বস্তু গোটেই নুমাব আছিলে পাহৰে মায়ে যিমানখিনি কষ্ট কৰে যিমান মায়ে লাগি দিয়ে সিমানখিনি দেউতাও লাগে গোটেই জীৱনভৰ লাগি থাকিব লাগিব দেউতা কিন্তু মাৰ কষ্ট বেলেগ মায়ে গোটেই 9 মাহ নিজৰ পেটত সন্তানটিক ৰাখি ইমান ধুনীয়াকৈ মৰম কৰি 9 মাহত যেতিয়া সন্তানটি ওলাই আহে কিমান এটা ডাঙৰ কথা এইটো এটা কিমান ভগৱানৰ শক্তি এইটো মা যে কয় যে সকলোতকৈ ডাঙৰ শক্তিশালী হৈছে মা পিংকি মেডাম এটা মা হ'ল মোৰো কষ্ট হৈছে কিন্তু মুটকে বহুত বেছি গুণে কষ্ট হৈছে পিংকি মেডামক মই থ্যাংক ইউ কেনেকৈ দিম এইটো মোৰ ভাষাৰে মই থ্যাংক ইউ দিব নোৱাৰিম সেইকাৰণে মই সৰুকৈ এটা পিংকি মেডামৰ কাৰণে গিফ্ট এটা লৈছোঁ পিংকি মেডামক নিফালে দিম আৰু যিমান পাৰোঁ পিংকি মেডামক বাচ্চাটোৰ লগতে পিংকি মেডামকো যাতে মই সদায় সুখী ৰাখিব পাৰোঁ সেইখিনি মোৰ এটা চেষ্টা থাকিব গোটেই জীৱনভৰ কিন্তু পিংকি মেডামে মোৰ কাৰণে যিমানখিনি কৰিছে সেইখিনি মই কেতিয়াও মোৰ ফালৰ পৰা মই কৰিব নোৱাৰিম কিন্তু হ'লেও মই ফালৰ পৰা মই সদায় চেষ্টা কৰি গৈ থাকিব পাৰিম ইমান ইজি নহয় এজন মাতৃয়ে 9 মাহ বাচ্চা পেটত ৰাখি জন্ম দিয়ে আৰু পিছত আকৌ কিছুমান ল'ৰা ছোৱালী ডাঙৰ হৈ পেলাই আকৌ মাক বাপেককে বেয়াকে কয় মই কেতিয়াবা সময়ত মা দেউতা কিবা এটা কৈ দিয়া যায় যেতিয়া মই অলপমান সৰু আছিলোঁ এতিয়া মই জানা হৈছোঁ কিন্তু মই এতিয়া বস্তুটো বুজিছোঁ যেতিয়া মই নিজে দেউতা হৈছোঁ যে এজন মা দেউতাই কিমান কষ্ট কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰে পিংকি মেডামে ইমান 9 মাহ পিংকি মেডামৰ কষ্ট দেখিছোঁ ক'তো যাব পৰা নাই 9 মাহ কিমান ভালকে ৰাখিছে সন্তানটিক আৰু ইমান ডাঙৰ এটা অপাৰেশ্যন হৈ পালে ইমান ধুনীয়াকৈ সন্তানটিক ওলাই আনিলে তে কিমান এটা সেক্ৰিফাইস থাকে জীৱনটো মাৰ জীৱনটো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে তে ল'ৰা ছোৱালী যিমান আছে তোমালোকে মা দেউতাক সদায় ৰেসপেক্ট কৰিবা সদায় মৰম ভাল পোৱা দিবা কাৰণ এই মা দেউতাই তোমাক এই পৃথিৱীত আনিবৰ কাৰণে বহুত কষ্ট কৰি ফেলে আনিছে মা দেউতাতকৈ ডাঙৰ ভগৱান একো নাই কাৰণ আমাক মা দেউতাই এই পৃথিৱীখনলৈ আনিছে পিংকি মেডামক বহুত বেছি মোৰ ফালৰ পৰা ৰেসপেক্ট আৰু মৰম ভাল পোৱা এই ৰেসপেক্ট আৰু থ্যাংক ইউ তো মই কেতিয়াও কৈ শেষ কৰিব নোৱাৰিম এটা ধুনীয়া ছবি পিংকি মেডামৰ কাৰণে গিফ্ট লৈছোঁ কি গিফ্ট লৈছোঁ মই দেখাম বলক This is gift for you. কেনেকুৱা সব ঠিক আছে অল ওকে আজি যাব পাৰিবা নাই সব ওকে আজি যাব পাৰিম বঢ়িয়া টেনচন নাই চালিয়া পাৱাৰফুল সুপাৰ ওমেন পিংকি মেডাম কি কয় বঢ়িয়া আসমা বাইদেউ বঢ়িয়াকৈ চাইছে দে একদম ধুনীয়াকৈ আমি আহিলোঁ মেডিকেলত এতিয়া নিয়মবোৰ কি কি আছে ফৰ্মেলিটিজবিলাক কৰিম ধুনীয়াকৈ তাৰপিছত বহুত এক্সাইটেড হৈ আছোঁ বেবী আৰু মাক ধুনীয়াকৈ ঘৰত লৈ যাব ভাইজান কেঁচা গৌৰৱ মাইণ্ডে এটা বঢ়িয়া বস্তু গিফ্ট লৈছে তাক মই আনিব দিছোঁ আনাৰ পিছত সি মোক ক'লে যে এইটো মোৰ ফালৰ পৰা গিফ্ট থেংক ইউ ভাই এইটো বস্তুটো মই বেলেগৰ গাড়ীত বহুত দেখা পাইছিলোঁ আৰু পেন্থাৰত আজি এই বস্তুটো লগাম বুলি মই কেতিয়াও ভবা নাছিলোঁ যেতিয়া পেন্থাৰ কিনিছিলোঁ ভবা নাছিলোঁ আৰু কেতিয়াবা লগাম বুলি এইটো বেলেগৰ গাড়ীতে দেখা পাওঁ আজি ফাইনেলি আমাৰ গাড়ীত আমি লগাম এতিয়া বেবী অন বৰ্ড এইটো আমি লগাম এতিয়া টেন পেন্থাৰ আজিৰ পৰা হৈ যাব তই ভাই পেন্থাৰ এতিয়া লাহে লাহে চলাব লাগিব আৰু পেন্থাৰক এতিয়া হেৰি কৰাব লাগিব বস্তু দিব নোৱাৰি হা হয় ভাই পুৰা পেন্থাৰত আজিৰ পৰা লাগি যাব বেবী অন বৰ্ড চ' ৰেচপেক্ট লাহে লাহে চলিব আৰু আজিৰ পৰা পেন্থাৰ পাৱাৰ দিব নোৱাৰি নে পেন্থাৰ আমি পেন্থাৰখনো আজি ধুই লৈ আহিছোঁ ধুনীয়াকৈ গ্লছিফাইড ধুই লৈ আহিছোঁ ৰবা এই বেগটা আকৌ লৈ যাব লাগিব হা বেগটা আকৌ নিব লগা হ'ল না কেলে কাপোৰ আছিল বোলে হয় নেকি তুমি লৈ যোৱা তেনেহ'লে বেগটো লৈ যোৱা তুমি লৈ যোৱা লগোৱা সেইটো চাওঁ বা লগোৱা চাই বোলে আৰে টাইমত আহিছে কিন্তু গাড়ী দেখি অহা নাছিল মানে গাড়ী দেখা পাই ৰখছে বা বহুত টকা ৰিটাৰ্ণ পামে 283 লগাই দিওঁ এনেকৈ
ৰখা ডাউন কৰিব লাগিব পেন্থাৰত এইটো যে লাগিব মই কিন্তু ভাবা নাছিলো আৰু দেই বিৰাট ভাল লাগি আছে এইটো দেখা পাই বেবী অন বৰ্ড চালিয়া লাগিছে এইটো যোৱা টাইম হৈ গ'ল যোৱাৰ আগত বহুত ফৰ্মেলিটিজ থাকে যিবোৰ ফৰ্মেলিটিজ এতিয়া আমি ফিল আপ কৰি আছোঁ বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে তাৰপিছত নাম চাম এইবিলাক দিব লাগে এনেকৈ এটা মেডিকেলৰ পৰা এনেকৈ চাৰ্টিফিকেট এটা দিয়া হয় ধুনীয়াকৈ এই চাৰ্টিফিকেটটো লৈ যাই কিনে দেখাব লাগিব চ' থেংক ইউ ছ' মাছ ৰাহিল ভাই বহুত বেছি ভাল লাগিলে এতিয়া ইয়াতে কি কৰিব লাগিব বাইদেউ হৈ গ'ল চব কাম হৈ গ'ল চব হৈ গ'ল কিয়া কৰে তলাবি একবাৰে দি দিয়া পিংকি মেডাম ৰেডি অল সেট বা এইটো কোনে আনি দিছে এইটো ৰজি বাইদেউ আনি দিছে আমাৰ ৰজি ৰাণী বাই আনি দিছে আমাৰ বেবী ৰেডি এইটো কোনে দিলে চেমদাই দিছে বঢ়িয়া চব সেট ন বলা যাও ধুনীয়া লাগিছে বঢ়িয়া একদম লাগাই নাই বাচ্চা হৈছে ফাইনেল বাই বাই দি দিওঁ এইটো ৰুমটোত থাকি বহুত বেছি ভাল লাগিলে ধুনীয়া এটা ৰুম আছিল মোৰতো যাব মনে নাছিল দুদিনমান আৰু থাকিব মন আছিলে এইটো বেডটোত বহি মজা লাগে কেতিয়াবা ইমান টাইম পাছ হৈ যায় ৰুম চুম বঢ়িয়া হ'লে মানে মেডিকেলত থাকি ভালে লাগে মানে ৰখিও ভাল লাগে এনেকুৱা টাইপত শুই থাকক আপুনি মজাকৈ মোবাইলত ভিডিঅ' চাই থাকক ভাল লাগে চ' ভাই চব চাই লোৱা তলে চলে কিবা কিবি পইচা পৰি যাব পাৰে বঢ়িয়া চালিয়া বঢ়িয়া চব আমাৰ লোৱা হৈছে ন কাগজ নাম থব নালাগে আগতে দি আহিলো তাৰপিছত যোনদিনা মাতিব নাই নাম থৈ দিওঁ এইকেইদিন নাম থৈয়ে কৰিম ফাইনেলি আমি যাবলৈ ওলালো ধুনীয়াকৈ ঘৰত চবে একেলগে গণপতি বাপ্পা অৰূপ ভাই আমাৰ ধুনীয়াকৈ এইফালে সজাই থৈ দিছিল চালিয়াকৈ ৰুমটো বেবীৰ কাৰণে চালিয়াকৈ ৰুমটো এইটো সজাই থৈ দিছে কেনেকুৱা লাগিছে ৱেলকামিংটো কোৱা আকৌ হা অৰূপে সজাইছে অৰূপে ই চোৱা নাই ইয়াৰ সি আছে এইটো কোন আহি গ'ল ব্ৰঞ্জয় কোন আহি গ'ল এই ভাবি আছে কোন আহি গ'ল এইটো ভাই পোৱা ওয়েলকাম মম এন্ড বেবি এটা চালিয়া গ্ৰেণ্ড এন্ট্ৰি হৈ গ'ল উইথ 2 সিলভাৰ প্লে বাটন এণ্ড 1 গোল্ডেন প্লে বাটন এইটো আমাৰ বেবীৰ ফাৰ্ষ্ট ঘৰত সোমোৱাৰ লগে লগে ফাৰ্ষ্ট বেবীৰ এইটো ভৰিৰ চাপ হয় ধুনীয়া এই আছিল আমাৰ এন্ট্ৰি জিভা জানো তেৰা কৰিছিল বল আছেতো কোন আহিল আজি কিহে বাচ্চা হৈ দেখা আছে লো ওৱান মাল লিও হা